গণতন্ত্র হব জনগণৰ শংকৰ ৰাজাৰ অসমত গৌৰৱ গগৈ হব আদৰত এই নির্বাচনী গীত মুকলি করা উপলক্ষে অনুষ্ঠানত উপস্থিত থকা রাজ্যিক NSY সভাপতি কৃষ্ণানু বৰা ডাঙৰীয়া, টাউন ব্লক কংগ্ৰেছৰ সভাপতি দেৱজ্যোতি চটিকাৰ ডাঙৰীয়া, প্ৰাক্তন ৱাৰ্ড কমিশনাৰ জয়ন্ত বৰা ডাঙৰীয়া আৰু ইয়াত উপস্থিত থকা জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী মন্ত্ৰীগণ্ডিয়া বাইদেউ অভিজিৎ ফুকন, আমাৰ টাউন ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰী মধুস্মিতা দাস ডাঙৰীয়ানীকে প্ৰমুখ্যে কৰি ইয়াত উপস্থিত থকা NSY যুৱ কংগ্ৰেছৰ বন্ধুসকল আৰু ইয়াত উপস্থিত থকা শ্ৰদ্ধেয় ৰাইজ, সাংবাদিক বন্ধুসকল, ইতিমধ্যে আপোনালোকে এইখন নিৰ্বাচনী গীত দেখা পালে। এই নিৰ্বাচনী গীতত উল্লেখ কৰা গৈছে যে ৰাইজে ৰজা হ'ব আৰু এয়া হৈছে আমালোকৰ উদ্দেশ্য। এই নিৰ্বাচন কোনো ব্যক্তিগত নিৰ্বাচন নহয়, এই নিৰ্বাচন হ'ল ৰাইজৰ বাক স্বাধীনতা সুৰক্ষিত কৰা নিৰ্বাচন। এই নিৰ্বাচন হ'ল যে এই ৰাইজে নিজৰ যে গণতান্ত্ৰিক যে অধিকাৰ যে আছে, যে তেওঁলোকৰ বাক স্বাধীনতা আছে, তেওঁলোকৰ
যিকোনো চৰকাৰৰ পৰা এটা হিচাপ বিচাৰিব পাৰে সেই অধিকাৰ সুৰক্ষিত ৰাখিবলৈ হ'লে আজি আমাক সকলোৱে ওলাই আহিব লাগিব আৰু এই ক্ষেত্ৰত আমি সকলোৱে একগোট হ'ব লাগিব ইয়াত বিৰোধী দল লাগিব ইয়াত সামাজিক সংগঠনবোৰ লাগিব সাংবাদিকসকলবোৰ লাগিব চিকিৎসকসকলো লাগিব সচেতন ৰাইজ লাগিব নাগৰিক সমাজ লাগিব আমি সকলোৱে একগোট হ'লেহে নিজৰ ভাৰতীয় পৰম্পৰা নিজৰ লোকতান্ত্ৰিক আদৰ্শ আমি সুৰক্ষিত কৰি ৰাখিব পাৰোঁ নহ'লে বৰ্তমান চৰকাৰৰ অহংকাৰ ইমান বেছি যে আজিৰ তাৰিখত তেওঁলোকে সাধাৰণ মানুহৰ ওপৰত অত্যাচাৰ চলাই আছে দমন আৰু ভাবুকিৰ জৰিয়তে আমাৰ অসমীয়া সংস্কৃতি ধ্বংস কৰি ৰাখিছে ৰাজনীতিত সকলোৱে সোমাব পাৰে কিন্তু ৰাজনীতি যদি খালি টকা আৰু পইচাৰ পৰা মূল্যাংকন কৰা যায় তেতিয়া সেই অসম ক'লৈ যাব আপোনালোকে চবে চিন্তা কৰিব পাৰে আৰু সেইকাৰণে এটা বেলেগ ধৰণৰ ৰাজনীতি এটা নতুন ধৰণৰ ৰাজনীতি কৰিবলৈ আমি এই নিৰ্বাচনী প্ৰচাৰ যোগেদি আমি চেষ্টা কৰিছোঁ আৰু তাৰ আৰম্ভণিতে আমি ক'লোঁ যে এই নতুন ৰাজনীতিৰ উদাহৰণ হিচাপে আমাৰ বিৰোধী দলৰ প্ৰতিদ্বন্দ্বীসকলৰ বিৰুদ্ধে আমি ক'তো ব্যক্তিগতভাৱে আমি অপমানজনক কথা বা তৰল মন্তব্য নিদিওঁ তেওঁলোকৰ প্ৰত্যেক কথাৰ উত্তৰ নিশ্চয় দিম কিন্তু তেওঁলোকৰ কথাৰ উত্তৰ আমাৰ কৰ্মীৰ যোগেদি হ'ব তেওঁলোকে 500-1000 টকা খৰচ কৰিব পাৰে আমি ৰাইজৰ আবেগ আৰু ৰাইজৰ আশীৰ্বাদ আমি ল'বলৈ আমি আগবাঢ়ি গৈছোঁ আজি যোৰহাটৰ চুকে কোণে সৰু ল'ৰা ছোৱালীবোৰ ক'বলৈ আৰম্ভ কৰিছে যে যোৰহাট এইবাৰ আমি জিকিম এই যে সাধাৰণ মানুহৰ মুখত এইখিনি যে কথা ওলালে এইটোৱে প্ৰমাণ হয় যে আমাৰ যোৰহাটৰ যে এটা স্বাভিমান আছে সেই স্বাভিমান আমি সুৰক্ষিত কৰিম আৰু ভৱিষ্যত দিল্লী সদনৰ মজিয়াত আমি এটা শক্তিশালী কণ্ঠ এটা স্বাভিমানী কণ্ঠ আমি সোনকালে শুনা পাম তো মই বিশেষ দীঘলীয়া নকওঁ মোৰ সদায় এটাহে চেষ্টা যে আমি যিকোনো কাম কৰোঁ এতিয়া ৰাইজৰ লগত কৰোঁ আমাৰ দলটোকো ভৱিষ্যত ৰাইজৰ সোমাবলৈ কাৰণে আৰু বহল কৰিব লাগিব বিশেষকৈ নৱপ্ৰজন্ম সোমোৱাৰ কাৰণে আমি দলৰ ভিতৰত যুৱকসকলৰ স্থান আৰু বেছিকৈ দিব লাগিব আৰু যুৱকসকলৰ লগত মহিলাসকলৰ স্থান আমাৰ দল সংগঠন আৰু ভৱিষ্যত প্ৰাৰ্থী তালিকা নিৰ্বাচনী প্ৰাৰ্থী তালিকা অধিক স্থান দিয়াটো উচিত আমাৰ উদ্দেশ্য হ'ল যে ৰাজনৈতিকভাৱে মহিলাসকলৰ যুৱকসকলৰ হাত আৰু শক্তিশালী কৰিব লাগিব আৰু একে উদ্দেশ্য মোৰ পিতৃ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ আছিল যিসকলে সদায় যুৱকসকলৰ উচ্চ শিক্ষা আৰু মহিলা সবলীকৰণ আৰ্থিকভাৱে তেওঁলোকে যে আৰু সচেতন হওক তাৰ বাবে চেষ্টা চলাই আছিল আজি সেই সপোন লৈ আমি আগবাঢ়ি গৈছোঁ আৰু এই ক্ষেত্ৰত সকলৰ সহায় সকলৰ সহযোগ বিচাৰি মই পুনৰবাৰ চবকে আজি এই সন্ধিয়া ভাগত ইয়াত অহাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰি ইয়াতে নিজৰ চমু দুএষাৰ সামৰিছোঁ ধন্যবাদ আমাৰ গৌৰৱ গগৈ ডাঙৰীয়ালৈ আমি ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ আমি সকলোৱে জানো সংসদৰ ভিতৰত সংসদৰ বাহিৰত অসমৰ জ্বলন্ত তথা উত্তৰ পূৰ্বাঞ্চলৰ সমস্যাখিনিক লৈ তেওঁ যি বলিষ্ঠ কণ্ঠৰ বজ্ৰ কণ্ঠৰ অসমৰ সমস্যাসমূহ উত্থাপন কৰি আহিছে আৰু আমাৰ বাবে সৌভাগ্যৰ কথা যে তেওঁ যোৰহাট লোকসভা সমষ্টিৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু আমাৰ সকলোৰে ঐক্যবদ্ধ প্ৰচেষ্টাত কাৰণ এই যুঁজ কোনো ব্যক্তিৰ সত্তাৰ প্ৰতিষ্ঠাৰ যুঁজ নহয় এয়া হৈছে ঐক্যবদ্ধ সংগ্ৰাম আৰু এয়া ফেচিষ্ট চৰকাৰৰ বিৰুদ্ধে